নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বৰ বেছি দীঘলীয়া ভিডিঅ' নহয়, অলপ সৰু ভিডিঅ'। কথা হৈছে যে বহুখিনি এডভাৰটাইজ আমাৰ হৈ গৈছিলে আৰু বহুখিনি আবেদনো হৈ গৈছে, বহুখিনি পৰীক্ষা হৈ গৈছে, কিছুমানৰ পৰীক্ষা হ'বলৈ আছে। যেনে ধৰি লওক আপোনালোকৰ APSCৰ প্ৰিলিমছ হৈ গৈছে, ঠিক সেইদৰে অসম পুলিচৰ পৰীক্ষা হ'বলৈ আছে, ADRE পৰীক্ষা হ'বলৈ আছে, এপেক্স বেংকৰ হ'বলৈ আছে, মেডিকেলৰ হ'বলৈ আছে। ইয়াৰ লগতে আৰু বহুখিনি আছে। কথা হ'ল আৰু নতুনকৈ কি আহিব পাৰে পৰীক্ষা। শিক্ষকৰো আছে বাৰু। ইয়াৰ লগতে নতুনকৈ আৰু কি ওলাব পাৰে। নতুনকৈ মেইনলি আপোনালোকৰ দুটা চাকৰি আহিবলগীয়া হৈ আছে। সেইটো হৈছে, প্ৰথম হৈছে আপোনালোকৰ এগ্ৰিকালচাৰ, অৰ্থাৎ কৃষি বিভাগৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, AEA বুলি কয়, এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট। প্ৰায় সকলো কৃষি অফিচতে এই পষ্টটো বৰ্তমান ভেকেণ্ট হৈ আছে। লগতে আৰু কিছুমান পষ্ট আছে, সেইখিনি হৈছে আপোনালোকৰ ট্ৰেক্টৰ অপাৰেটৰ, পাৱাৰ পাম্প অপাৰেটৰ, তেনেকুৱা ধৰণৰ কিছুমান পষ্ট আছে। সেইবিলাকো বহুতখিনি খালী হৈ আছে, সেইখিনি আপোনালোকৰ ওলাব। কিন্তু এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট এটা বৰ হিউজ ভেকেঞ্চি এটা আছে। সেইটো কেনেকৈ ব্ৰেকডাউন কৰি পেলাই ৰিক্ৰুটমেণ্ট কৰে সেইটোহে চাবলগীয়া হ'ব, কাৰণ 1700তকৈ অধিক পষ্ট ভেকেণ্ট আছে। 1700+ পষ্ট বৰ্তমান ভেকেণ্ট হৈ আছে, আৰু সেইখিনি যদি উলিয়াই দিয়ে বহুতখিনি পষ্ট আছে। এই এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰো ডিটেইল ভিডিঅ' মই বনোৱা আছে চেনেলত, আপোনালোকে চাবগৈ পাৰে প্লে'লিষ্টত, গভৰ্ণমেণ্ট পষ্টৰ ডিটেইলছ বুলি। এই এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট যিসকল সোমায়, তাৰ পাছত আপোনালোকে এছিষ্টেণ্ট এগ্ৰিকালচাৰ ইনস্পেক্টৰ প্ৰমোশ্যন পাব পাৰে, তাৰপিছত এগ্ৰিকালচাৰ ইনস্পেক্টৰ হিচাপে প্ৰমোশ্যন পাব পাৰে। সেইটো লাষ্ট প্ৰমোশ্যন হয়, গেজেটেড হয় পষ্ট। তাৰ লগে লগে আপোনালোকৰ অন্য আৰু এটা পষ্ট আপোনালোকৰ আহিব লগা আছে, সেইটো হৈছে ছেক্ৰেটেৰিয়েটৰ JAA, অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট। বহুখিনি খালী আছে বৰ্তমান, যথেষ্ট পষ্ট। যোৱাবাৰো বহু মানুহ মানে চাকৰি এৰি পেলাই তেওঁলোক ৰিজাইন কৰি পেলাই গৈছে, কাৰণ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বা APSC ACS এনেকুৱা ধৰণৰ পষ্টবিলাক তেওঁলোকে পালে, বহুতে ৰিজাইন কৰিছে, বহুখিনি খালী হৈ আছে। বহুখিনি মানুহৰ প্ৰমোশ্যন হ'ল এছিষ্টেণ্ট ছেকশ্যন অফিচাৰলৈ। এনেকৈ ধৰণে আপোনালোকৰ বহুখিনি পষ্ট খালী আছে। লগতে গ্ৰেড 4ৰ পৰা তেওঁলোকৰ বহুখিনি JAAত এডজাষ্ট কৰা হ'ল, বা কম্পিউটাৰ অপাৰেটৰৰ পৰা ছিনিয়ৰ কম্পিউটাৰ অপাৰেটৰৰ পৰা এডজাষ্ট কৰা হ'ল। কিন্তু তৎসত্ত্বেও বহুখিনি খালী আছে ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে। সেইখিনিও হয়তো সোনকালে আহিব, কিন্তু কেতিয়া দিয়ে সেইটোহে কথা আৰু। কিন্তু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এইটো এটা বহুত বৃহৎ ভেকেঞ্চি এটা আছে। সেইটো যদি উলিয়াই ডেফিনেটলি বহুখিনি মানুহে নিযুক্তি পাবলৈ সক্ষম হ'ব। আৰু লগতে আৰু এটা পষ্ট আপোনালোকৰ আহিব, সেইটো হৈছে মণ্ডলৰ, অৰ্থাৎ লেণ্ড ৰেকৰ্ড এছিষ্টেণ্ট বৰ্তমান সময়ত। মণ্ডল আপোনালোকে ইয়াৰ পূৰ্বতে জানে যে বেলেগ বেলেগকৈ পৰীক্ষা হৈছিলে, যে প্ৰত্যেক ডিষ্ট্ৰিক্টত পৰীক্ষা হৈছিলে, তাৰপিছত DLRত ভাইভা হয়, তাৰপিছত 6 মাহৰ ট্ৰেইনিং হয়। কিন্তু বৰ্তমান সময়ত সেয়া ষ্টেট ৱাইড এটা নিযুক্তি পৰীক্ষা হ'ব। যিসকল চিলেক্ট হয় তেওঁলোকে পষ্টৰ এগেইনষ্টত চিলেক্ট হৈ যাব, আৰু চিলেক্ট হোৱাসকলেহে ট্ৰেইনিং কৰিব পাৰিব। কিন্তু ইয়াতে এটা ব্যতিক্ৰম এটা আছে, কি যিখিনি পুৰণা মানুহে ট্ৰেইনিং পাছ কৰি থৈছিলে সেইখিনিৰ কাৰণে ওৱান টাইম উইণ্ড' এটা আছে। যিখিনি বৰ্তমান ভেকেণ্ট কিছুমান পষ্ট আছে, তেওঁলোকে যিমানখিনি মানুহ আছে তেওঁলোকক ওৱান টাইম চান্স দিব, পুৰণা হিচাপত তেওঁলোকে পৰীক্ষা দি পেলাই পাছ কৰি পেলাই চাকৰি ল'বৰ কাৰণে। তাৰ বাদে নতুনকৈ যিখিনি পষ্ট উলিয়াব সেইখিনি এনেকৈ ষ্টেট ৱাইড পৰীক্ষা কৰি পেলাই, মানে অল আছাম বেচিছত পৰীক্ষা পাতি পেলাই ল'ব। সেইখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰে। যথেষ্ট বাৰু এটা ভাল বস্তু হ'ব। ইমানেই। এইখিনি পষ্ট যদি আহে ডেফিনেটলি বহুখিনি লোকৰ সমস্যা সমাধান হ'ব, আৰু বহুতখিনি ভেকেঞ্চিজ নতুনকৈ আহিব। আৰু লগতে যিটো PNRD ডিপাৰ্টমেণ্ট আছে, PNRD ডিপাৰ্টমেণ্টতো বহুখিনি আছে। এনেকৈ ক'বলৈ গ'লেতো বহুকেইটা ডিপাৰ্টমেণ্টতে বেলেগ বেলেগ পষ্ট খালী হৈ আছে, সেইখিনি এতিয়ালৈকে ফিল আপ কৰা হোৱাই নাই। দেখা যাওক কি হয়। ইমানেই আছিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ' এটা আকৌ লগ পাম। আজিলৈ ইমানে।